ভোগবাৰী শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰীমন্ত শংকৰদেৱৰ ভোগবাৰী প্ৰাথমিক শাখাই আমি 1973 চনত এই প্ৰাথমিক শাখাটি গঠন হৈছিল। এই প্ৰাথমিক শাখাটোৱে গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে। আমি বৰ্ষজোৰা কাৰ্যসূচীৰে যদিও এই অনুষ্ঠানটি আয়োজন কৰিছোঁ, আমাৰ বিভিন্ন অসুবিধা আছে, সকলোখিনি জানে। এয়া এক গ্ৰাম্য পৰিৱেশ, এই গ্ৰাম্য পৰিৱেশত বহুতখিনি অৰ্থকৰীৰ কথা আছে। গতিকে আমি বহুখিনি কাৰ্যসূচী লৈছিলোঁ, সকলোখিনি কাৰ্যসূচী আমি সুচাৰুৰূপে সম্পন্ন কৰিবৰ কাৰণে যথেষ্ট অৰ্থকৰীৰ প্ৰয়োজন আছে। গতিকে এই গোটেইখিনি কাৰণত আমাৰ বৰ্ষজোৰা কাৰ্যসূচীটো প্ৰায় 2 বছৰলৈ আমি আগবাঢ়ি গৈছে। কিন্তু আমি ৰৈ থকা নাই। ইতিপূৰ্বে আমি গড়গাঁও মহাবিদ্যালয়ত এখন ৰাষ্ট্ৰীয় ছেমিনাৰো অনুষ্ঠিত কৰি গৈছোঁ এই গুৰুজনাৰ সৃষ্টিৰ ওপৰত। গতিকে আমি ঠিক তেনেধৰণে কাৰ্যসূচী অব্যাহত আছোঁ। আমি অহা ডিচেম্বৰ জানুৱাৰী মাহত এই কাৰ্যসূচীটো সমাপ্তি ঘটাম আৰু সেই কাৰ্যসূচীটো এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সম্পন্ন কৰিম বুলি আমি মনস্থ কৰিছোঁ। গতিকে সকলোৰে সহযোগিতা নিশ্চয়কৈ প্ৰয়োজন হ'ব। আনন্দিত, বিশেষকৈ এই কণ কণ ল'ৰা ছোৱালীখিনিক লগত লৈ আমাৰ যিটো সপোন আছিল, এই সপোনটো আজি বাস্তৱায়িত হৈছে। এওঁলোকক আমি সৎ পথৰ সন্ধান দিব লাগিব, আধ্যাত্মিক পথৰ সন্ধান দিব লাগিব। নহ'লে আজিৰ যুৱ উচ্ছৃংখলতা বুলি সমাজত যুৱকসকলক সকলোৱে গালি পাৰে। আমাৰ পিতৃ মাতৃসকলে যদি সৎ পথৰ সন্ধান দিয়া নাযায়, তেতিয়াহ'লে এওঁলোক এদিনাখন যুৱক হ'ব, যুৱতী হ'ব, এওঁলোকে কেনেকৈ সৎ পথেৰে আগবাঢ়িবলৈ সক্ষম হ'ব। গতিকে এয়া ভোগবাৰী প্ৰাথমিক শাখাৰ এক মাত্ৰ এটা পদক্ষেপ। এই পদক্ষেপক স্থানীয় ৰাইজে সকলোৱে সহযোগিতা আগবঢ়ালে। সকলোৱে সহযোগিতা আগবঢ়াই 2খন নাটক সম্পন্ন কৰাৰ লগতে এওঁলোকক সাংস্কৃতিকভাৱে, সংস্কৃতি মানে গীত নৃত্য বাদ্য হয় নহয়, আমি সংস্কাৰমুখী, নিয়মানুৱৰ্তিতা, শৃংখলাবৰ্তিতা, সময়ানুৱৰ্তিতা, এই গোটেইখিনি সংস্কৃতিৰ এক অংগ। গতিকে এই অংগ আমি এই এমাহত এওঁলোকক শিকাবলৈ চেষ্টা কৰিছিলোঁ। গতিকে এওঁলোকে এইখিনি শিকি আজি আপোনালোকৰ আগত প্ৰদৰ্শন কৰিলে আমি অতি আনন্দিত হৈছোঁ। আমি পুনৰ আশা কৰিছোঁ ভৱিষ্যতলৈও এই ধাৰাটো অব্যাহত থাকিব। ভোগবাৰীৰ আমাৰ আজি উদ্বোধকে কৈ গৈছে, ভোগবাৰী কেৱল ভোগৰ বাৰী নহয়, ভকতিৰ বাৰীলৈ ৰূপান্তৰ হওক। এয়া আমাৰ লক্ষ্য, এয়া আমাৰ উদ্দেশ্য। ধন্যবাদ। জয়গুৰু। Raman